এই ডিজাইনটো মই ইউনিক বনাইছোঁ আজি ধৰকচোন একদম বেলেগ এনেকুৱা ডিজাইন আপোনালোকে নাপাব একদম ইউনিক হয় একদম বস্তুটো একদম আপোনালোকে দেখিলেই ড্ৰয়িংটো দেখিলে আপোনালোকৰ পছন্দ হৈ যাব একদম গোটেই সুবিধা থকা এখন ঘৰ আৰু এই ঘৰখনৰ বহলটো কিমান দীঘলটো কিমান গোটেই আপোনালোক ডিটেইলছত আজি আপোনালোকক বুজাই ক'ম আৰু এই ঘৰখনত কি কি সুবিধা আছে কি সিস্টেমত আছে গোটেইখিনি আজি জানিবলৈ পাৰিব বন্ধুসকল প্ৰথমতে আপোনালোকক কৈ লওঁ যে এই ঘৰখনৰ আপোনাৰ বহলটো হৈছে 35 আৰু দীঘলটো হৈছে আপোনাৰ 46 তাৰপিছত বন্ধুসকল এইখন ঘৰত কি কি সুবিধা আছে মই আপোনালোকক ধুনীয়াকৈ কৈ আছোঁ ফাৰ্ষ্টত পাই যাব এখন বাৰান্দাৰ যিটো সাইডত এটো এটা আপোনালোক অফিস ৰুম এটা পাই যাব এটো অফিস ৰুম দিয়া বনোৱা হৈছে অফিস ৰুম তাৰপিছত আপোনালোকে সাইডত আপোনালোক গমে পালে কাৰ পাৰ্কিং এখন ধুনীয়া সাইজৰ কাৰ পাৰ্কিং এখন আছে তাৰপিছত এখন বহুত ডাঙৰ এখন হল ৰুম পাই যাব এটো হলটো আপোনালোক দেখা পালে আৰু এটা কথা বন্ধুসকল ক'ব বিচাৰো যে আমি কম জায়গাৰ ভিতৰত যে এখন ড্ৰয়িং বনাও যে যাতে আপোনাৰ ঘৰৰ ভিতৰত কোনো জায়গা বেষ্ট নহয় এনে বেকাৰ জায়গা নাথাকে হেতু হিসাব কৰি ড্ৰয়িং বিলাক বনাও যাতে আপোনাৰ কম জায়গাৰ ভিতৰত গোটেই ফেসিলিটি থকা এখন ঘৰ বনাব পাৰে আৰু যাতে আপোনালোকে বেডৰুমো এখন বেছি পায় হেতু হিসাব কৰি মই ধুনীয়াকৈ এটা ড্ৰয়িং বনাবলৈ আমি চেষ্টা কৰোঁ আজি ড্ৰয়িংটো ইউনিক ড্ৰয়িং হয় আপোনালোকে এনেকা ড্ৰয়িং কতো দেখা নাপাব আজি ড্ৰয়িংটো চাওক আপোনালোকে বহুতখিনি এই ড্ৰয়িংটোৰ পৰা আপোনালোকে বুজিব পাৰিব আৰু জানিব পাৰিব এতিয়া প্ৰথমতে আপোনালোক গম পাই গলে এটা ডাঙৰ এটা হল ৰুম তাৰপিছত আপোনালোকে দেখা পালে কি সিস্টেমত ইয়াত দিয়া হৈছে আপোনালোকৰ ডাইনিংটো সেন্টাৰ মাজত আছে ঘৰৰ ডাইনিংটো আছে তাৰপিছত আপোনালোকে এই দুটা সাইডে দুটা বেডৰুম আপোনালোকে দেখা পালে দুটা বেডৰুম এইটো সাইডে আপোনালোক গম পালে ডাইনিংৰ পৰা আপোনালোকৰ দুটা বেডৰুমৰ দৰজা গৈছে তাৰপিছত এইটোৰ পৰা এইটো সাইডে এটা মাষ্টাৰ বেডৰুম এটা আছে তো দেখা হলে এটা মাষ্টাৰ বেডৰুম তাৰপিছত মাষ্টাৰ বেডৰুমৰ লগত আছে এটাচ এখন লেট্ৰিন বাথৰুম আছে তাৰপিছত আছে আপোনাৰ এটা ৱাশ্বিং মেচিন থকা এখন এৰিয়া তাৰপিছত আপোনাৰ কিচেনটো লাষ্টত আছে কিচেনটো মডুলাৰ কিচেন থকা এটা ঘৰ হয় কিচেনটো হয় মডুলাৰ কিচেন আপোনালোক গমে পালে একদম এই ঘৰখনত আপোনালোক A to Z সুবিধা থকা এখন ঘৰ এই ঘৰখন বন্ধুসকল এতিয়া কিমান টকাৰ বাজেটৰ ভিতৰত আপোনালোকে কমপ্লিট কৰিব পাৰিব আৰু যিটো এলিভেশ্যন ডিজাইনটো আছে এখন ঘৰৰ যিটো ডিজাইনটো মই বনাইছো এখন ঘৰৰ যিটো এলিভেশ্যন ডিজাইন মোৰ থাম্বনেলত লগাই দিম আপোনালোকে তাৰ পৰা চাব পাৰিব আৰু বন্ধুসকল আপোনালোকে মই সদায় গোটেই এটা ভিডিঅ'ত মই এটা কথা মই ক'ব কাৰণে চেষ্টা কৰোঁ যে আপোনালোকে নিজৰ ঘৰখন এনেকৈ 3D ড্ৰয়িং বনাই আপোনালোকে নিজৰ ঘৰখন বনাব তেতিয়াহ'লে আপোনালোকৰ 3D ড্ৰয়িং বনাই এখন ঘৰ বনালে কি কি সুবিধা আপোনালোকে পায় এক নম্বৰ কথা হ'ল যে 3D ড্ৰয়িং বনালে যে কি হয় যে আপোনালোকৰ ঘৰৰ গোটেই 3D ড্ৰয়িংটো বনোৱাৰ লগে লগে ঘৰখনৰ গোটেই ফেমিলিৰ মানুহে ঘৰখন বুজি পাই যায় যে মোৰ ঘৰটো এনেকুৱা সিস্টেমত আছে মোৰ কাৰ পাৰ্কিংটো ইয়াত আছে ধৰি লওক মোৰ বাৰান্দাখন ইয়াত আছে মোৰ অফিস ৰুমটো ইয়াত আছে ডাইৰেক্ট একদম ধুনীয়াকৈ দি থোৱা আছে তাৰপিছত আপোনালোকে গম পালে মোৰ সোফা ৰুমটো হল ৰুমটো এইটো তাৰপিছত আপোনালোকে গম পালে ডাইনিং কিচেন গোটেইখিনি ফেচিলিটি অতি সহজে এই ড্ৰয়িংটো বুজি পাই যায় ধৰকচোন ঘৰৰ গোটেই মানুহে বুজি পাই যায় আৰু দুই নম্বৰ কথা হ'ল যদি আপোনাৰ এই ড্ৰয়িংটো বনাই যদি আপোনালোক নিজৰ ঘৰখন বনাই তেতিয়াহ'লে আপোনাৰ মিস্ত্ৰীয়েও আপোনাৰ ড্ৰয়িংটো অতি সহজতে এই ড্ৰয়িংটো বুজি পাই যায় যাতে তাৰো কিবা অসুবিধা নহয় এই ঘৰখন বনোৱাত হেতু কাৰণে মই আপোনালোকক কওঁ যে সদায় যে আপোনালোকৰ ঘৰখন সদায় এনেকৈ 3D ড্ৰয়িং বনাই আপোনালোকে নিজৰ ঘৰখন বনাবলৈ চেষ্টা কৰিব আৰু যদি আপোনালোকে ভাবিছে যে মই এখন 3D ড্ৰয়িং বনাব নাজানো ক'ৰ পৰা পাম কি কথা তে আপোনালোকে মোৰ নাম্বাৰটো ডিসক্ৰিপচনত দিয়া থাকিব মোৰ লগত কন্টেক্ট কৰি যোগাযোগ কৰি আপোনালোকে এনেকুৱা 3D ড্ৰয়িং এখন বনাই ল'ব পাৰে মোৰ দ্বাৰা বনাই ল'ব পাৰে মই আপোনালোকক বনাই দিব কাৰণে বহুত চেষ্টা কৰিম তাৰপিছত বন্ধুসকল আৰু এই ঘৰখনৰ যিটো জোখমাপটো আছে ধৰকচোন বেডৰুমৰ সাইজ গোটেই ৰুমৰ সাইজবিলাক মই ঘৰৰ বহলটো কৈ দিলোঁ ডিজাইনটো গোটেইখিনি ডিটেইলছত কৈ দিলোঁ গোটেই ৰুমৰ জোখমাপখিনি মোৰ ডিসক্ৰিপচনত ৰুমৰ সাইজবিলাক ধুনীয়াকৈ লিখি দিম আৰু মোৰ কন্টেক্ট নাম্বাৰটো লিখি দিম যদি কিবা থাকি যায় আপোনালোকে মোৰ কন্টেক্ট নাম্বাৰটো যোগাযোগ কৰি মোৰ লগত ডাইৰেক্ট কল কৰি আপোনালোকে মোৰ পৰা জানিব পাৰিব বুজিব পাৰিব তেতিয়াহ'লে বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগিছে লাইক আৰু শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব মই আপোনালোকক ফাৰ্ষ্টত এবাৰ মই বেক সাইডটো দেখাই দিওঁ এইটো হ'ল ফ্ৰণ্ট সাইডটো আপোনালোকে গমে পালে এইটো হ'ল বেক সাইডটো ইমান ধুনীয়া এখন ঘৰ আপোনালোকে দেখা পালে আপোনালোকৰ কাৰণে বন্ধুসকল ইমান কষ্ট কৰি ড্ৰয়িংবিলাক বনাই পেলাই ফ্ৰী ইউটিউবত মই দিওঁ
আপোনালোকৰ কাৰণে। যদি আপোনালোকৰ ড্ৰয়িংটো পচন্দ হৈছে তে ভাল এটা কমেণ্ট কৰিবৰ কাৰণে চেষ্টা কৰিব বন্ধুসকল। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, ধন্যবাদ।